আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ ধুবুৰী জিলাত আৰু এনেকুৱা এটা ঠাইত আছোঁ, গোটেই জপৰীয়া ঠাই। মানে এইটো এটা আগতে ঘৰ বাৰী আছিল, বহুত দিন আগত আছিল। এই মানুহবোৰ মানে কি নকনুত আছিল, নকনুত। আৰু ইয়াতে কিবা ভাঙা চিঙা ডেমো কৰিছিল। এইটো এটা ঘৰ নতুন বনাইছে। মানে যেতিয়া ঘৰটোৰ ভিতৰত গৈছিল তেতিয়া এনেকুৱা শব্দ দিছিলে, এনেকুৱা অশান্তি সৃষ্টি কৰিছিলে। মানে 10জন নহয়, যদি 20জন মানুহ ইয়াতে থাকে তথাপিও মানে শব্দ হৈ কিবা মানে দিনতে কলা হৈ গৈছিল ঘৰৰ ভিতৰটো। তো মই আহি কাম কাজবোৰ কৰিলোঁ। মানে এইটো এটা বেয়া আত্মা হয়, সেই আত্মাখিনি এইটো বাঁহ আছে, বাঁহৰ তলত সংৰক্ষণ হৈছিল। মানে কোনোবা মানুহে ইয়াতে এটা চালান কৰিছিল, আৰু এইটো বাঁহৰ সিভাগে শ্মশান হয়, শ্মশান। সেই শ্মশানৰ পৰা কোনোবা দুৰ্বৃত্তই, কোনোবা কবিৰাজে মানে বস্তুটো চালানি কৰিছিল, ঘৰত থাকিব নোৱাৰা হৈছিল। শেষত মাটি বিক্ৰী কৰিব, তথাপি মানুহে মানে মাটি নিকিনা হৈছিল, এনেকুৱা ভয় ভাবি কৈছিল। মানে কোনো কাষ্টমাৰ নাছিল। তো মই কাম কৰি দিছোঁ, 100% ছাকচেছফুল হৈছে। তো সেনেকুৱা যদি কিবা আত্মাই আপোনালোকৰ ঘৰত সংৰক্ষণ হৈছে, আপোনালোক